সামান্তৰ প্ৰগতি। আজি আমি তোমালোকৰ অনুশীলনী 5.2ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম, যিকেইটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে। এই অনুশীলনীটোৰ লগত জড়িত প্ৰধান সূত্ৰটো হৈছে an is equal to a plus n minus 1 into d। ইয়াত an হৈছে সাধাৰণ পদ, ইয়াক অন্তিম পদ বুলি বুজোৱা যায় আৰু কেতিয়াবা ইয়াক স্মল l বুজোৱা হয়। a হ'ল প্ৰথম পদ, n মানে হ'ল পদৰ সংখ্যা আৰু d মানে হ'ল সাধাৰণ অন্তৰ। তোমালোকে মাত্ৰ এইটো সূত্ৰ জানিলে এই অনুশীলনীটোৰ আটাইখিনি প্ৰশ্ন কৰিব পাৰিবা। প্ৰথমে আমি আলোচনা কৰিম তোমালোকৰ 2 নং প্ৰশ্নৰ 1। প্ৰশ্নটো হৈছে 10, 7, 4 ... এই সামান্তৰ প্ৰগতিটোৰ 30তম পদটো কি হ'ব? গতিকে আমি দেখিলোঁ যে সামান্তৰ প্ৰগতিৰ প্ৰথমতে আছে 10, অৰ্থাৎ প্ৰথম পদ 10, এইটো হ'ল প্ৰথম পদ। দ্বিতীয়ত আছে 7, ছেকেণ্ড পদ হ'ল 7। আমি জানোৱেই যে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে আমি পদকেইটাৰ সাধাৰণ অন্তৰ পাম। গতিকে সাধাৰণ অন্তৰ উলিয়াবলৈ হ'লে দ্বিতীয় পদ বিয়োগ প্ৰথম পদ, দ্বিতীয় পদ 7 বিয়োগ 10 আৰু ৰিজাল্ট পালোঁ -3, যিটো হ'ল সাধাৰণ অন্তৰ। এতিয়া আমি d মান পালোঁ, a মান পালোঁ, আৰু যিহেতু প্ৰশ্নত লাগে 30তম পদ, অৰ্থাৎ n ৰ মান দিয়া আছে। n হৈছে পদৰ সংখ্যা, প্ৰশ্নত উল্লেখ আছে 30তম পদ বুলি। গতিকে আমাৰ এই সূত্ৰটো হ'ল প্ৰয়োজনীয় সূত্ৰ। আমি এই সূত্ৰৰ সহায়তে সেই সমস্যাটোৰ সমাধান কৰিব পাৰিম। এতিয়া আমি সূত্ৰৰ সহায়ত ইয়াৰ সমস্যাটো সমাধান কৰিম। যিহেতু ওপৰৰ সূত্ৰটো এইটো, আমি যিসমূহ মান পাই আছোঁ সেই মান ইয়াত বহাই দিলেই হ'ল। লাগে আমাক 30তম পদ, অৰ্থাৎ আমি বুজিম যে ইয়াৰ n ৰ মান হ'ব 30। এতিয়া আমাক লাগে an, অৰ্থাৎ অন্তিম পদ, যিটো পদ উলিয়াব লাগে 30তম পদটো। গতিকে আমি যিহেতু n ৰ মান 30, n ৰ সলনি কি লিখিম? 30 লিখিম। a 30 সূত্ৰমতে বহাই আছোঁ। an ৰ মান বহালোঁ 30, a প্লাছ a মান আছে 10, 10 প্লাছ n মাইনাছ 1, n ৰ মান 30 মাইনাছ 1 ইনটু d, d মান হ'ল -3, বহাই দিলোঁ। 10 প্লাছ 30 বিয়োগ 1 29 ইনটু -3, এইটো হ'ল 10, প্লাছে মাইনাছে মাইনাছ 29ৰ লগত 3 পূৰণ কৰিলে হ'বগৈ 87। আমাৰ ৰিজাল্ট আহিলেই। গতিকে 87ৰ পৰা 10 বিয়োগ কৰিলে হ'ল 77। ডাঙৰ সংখ্যাটো 87, তাৰ আগত আছে মাইনাছ চিন, ইয়াৰ শুদ্ধ উত্তৰ হ'ব -77। এইবাৰ চাওঁ আহা 4 নং প্ৰশ্নটো। প্ৰশ্নমতে আছে 3, 8, 13, 18 সামান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 হ'ব? গতিকে আমাৰ প্ৰশ্নটোত আছে 3, 8, 13, 18 এইদৰে গৈ আছে। এই সামান্তৰ প্ৰগতিটোৰ কোনোবা এটা পদ এইদৰে গৈ গৈ 78 হ'ব। এতিয়া এইটো প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, চতুৰ্থ পদ, এনেদৰে গৈ গৈ কোনোবা এটা পদ হ'বগৈ 78, অৰ্থাৎ আমাক an ৰ মান দিয়া আছে 78, সেই n ৰ মানটো উলিয়াব লাগে। এতিয়া প্ৰশ্নমতে ইয়াত কি হ'ব? a মান হ'ব 3, a2 মান হ'ব 8। যিহেতু আমি প্ৰথম পদ দুটা পালোঁৱেই, গতিকে ডিফাৰেঞ্চ পাম। এতেকে d হ'বলৈ হ'লে ছেকেণ্ড পদ বিয়োগ প্ৰথম পদ, 8 বিয়োগ 3 হ'ব। মানে আমি গম পালোঁ যে ইয়াৰ সাধাৰণ অন্তৰ হ'ব 5। আৰু আমাক লাগে n ৰ মান, কোনটো পদ 78 হ'ব। আৰু যিহেতু দিয়া আছে অন্তিম পদটো 78, সেইকাৰণে an ৰ মান হ'ব 78। এতিয়া আমি এই আটাইকেইটা মান পালোঁ, a ৰ মান পালোঁ, d ৰ মান পালোঁ, an পালোঁ। এতিয়া ফৰ্মুলা মতে বহালে ইয়াৰ শুদ্ধ উত্তৰ ওলাই যাব। এতিয়া আমি সূত্ৰটো লিখি ল'লোঁ। যিহেতু সূত্ৰমতে an is equal to a plus n minus 1 into d, আমি ইয়াত থকা যিকেইটা মান পালোঁ বহাই যাম। an মান দিয়া আছিলে 78, বহাই দিলোঁ। a ৰ মান দিয়া আছিলে 3, বহাই দিলোঁ।
এনৰ মান নাজানো গতিকে n ভাগি থাকিলে আৰু d মান পালোঁ 5 বহাই দিলোঁ এতিয়া আমি ইয়াক সমাধান কৰি দিম 70 থাকিলে 3 n into 5 5n minus 1 5 গুণ 5 এতিয়া এই সংখ্যাটো এটা সংখ্যা ই এটা সংখ্যা ইয়াত মাইনাস ইয়াত প্লাস সো প্লাস এ মাইনাস হ'ল মাইনাস মানে বিয়োগ কৰিম 5 ৰ 3 গল থাকিল 2 ডাঙৰ সংখ্যাটো 5 তাৰ আগত আছে মাইনাস n গতিকে ইয়াত ৰিজাল্টটো আহিলে -2 5n যেতিয়া আমি সংখ্যাৰ স্থান সালসলনি কৰো তেতিয়া তাৰ চিহ্নবোৰ উল্টা হয় সেই একেদৰে ইয়াত আছে -2 যেতিয়া আমি তাক সংখ্যাৰ ওচৰলৈ লৈ যাম 78 +2 হ'ব থাকিলে 5n 78 + 2 80 5n আমাক লাগে কেৱল n ৰ মান গতিকে ইয়াত 5 টো পূৰণ হৈছে সেইকাৰণে স্থান সলনি হোৱাৰ লগে লগে ই হ'ল হৰণ 5 16 80 গতিকে আমি ক'ব পাৰোঁ যে এই সমান্তৰ পদ্ধতিটোৰ 16তম পদটো কি হ'বগে 78 এইবাৰ তোমালোকৰ শেষৰ এটা উদাহৰণ ল'ম কিতাপৰ কোৱেশ্চন নম্বৰ 8 প্ৰশ্নমতে এটা সমান্তৰ প্ৰগতিত 50টা পদ আছে আৰু তাৰ তৃতীয় পদটো হ'ল 12 আৰু শেষৰ পদটো হ'ল 106 শেষৰ পদ মানে আমি বুজিম যে 50তম পদটো কথা কৈছে গতিকে এই সমান্তৰ প্ৰগতিটোৰ 29তম পদটো কি হ'ব আমি উলিয়াব লাগে আমি সমাধান কৰিছো আহা আমাক প্ৰশ্নত দিয়া আছে যে তৃতীয় পদটো 12 তৃতীয় পদ হলে কি হ'ব a 3 হ'ব যাৰ মান হ'ল 12 তোমালোকে এটা কথা গম পোৱা যে আমি যেটো সূত্ৰ পাইছো an = a + n - 1 * d ইয়াত কিন্তু সোৱা তৃতীয় পদ অৰ্থাৎ n ৰ মান 3 দিয়া আছে গতিকে যদি মই ইয়াত n ৰ মান 3 বহাও তেতিয়া কি হ'ব a + ইয়াত হ'ব 3 3 - 1 হ'ল কি 2d গতিকে আমি a3 বদলি কি লিখিব পাৰো a + 2d গতিকে আমি কম যে আমাক a + 2d ৰ মান কি দিয়া আছে 12 দিয়া আছে সেই একেদৰে দিয়া আছে শেষৰ পদটো 106 যেহেতু মুঠ পদ 50টা গতিকে আমি বুজিম যে a 50 অৰ্থাৎ শেষৰ পদটো দিয়া আছে 106 সেই একেদৰে আমি ইয়াক ভাঙিলে পাম যে a + 49d 106 লিখি ললো ই হ'ল প্ৰথম সমীকৰণ ই হ'ল সেকেন্ড সমীকৰণ এতিয়া আমি এই সমীকৰণ দুটা সমাধান কৰি যাম এতিয়া 1 আৰু 2 সমীকৰণ 2 ৰ পৰা 1 টো বিয়োগ কৰি দিম আমি তেতিয়া d মান পাম সোৱা কেনেকৈ কৰিম আমি কৰিলো কি দ্বিতীয় পদ বিয়োগ প্ৰথম পদ কৰিলো দ্বিতীয় পদটো পাতি ললো প্ৰথম পদ পাতি ললো যেহেতু বিয়োগ কৰিছো এটা কোশ্চেন নাই মানে প্লাস এ মাইনাস মাইনাস হ'ল প্লাস এ মাইনাস মাইনাস প্লাস এ মাইনাস মাইনাস বিয়োগ কৰিলো প্লাস এ মাইনাস গুছি গ'ল একো নাথাকে একো নাই এতিয়া 49 টা বা দুটা গুছি গ'ল থাকিলে 47 106 পৰা গ'ল 12 থাকিলে 94 যেহেতু d টো আছে পূৰণ হয় 47 ৰ লগত আমাক লাগে কেৱল d হৰণ কৰি দিলো ইয়াৰ আনসাৰ আহিব d অৰ্থাৎ d ৰ মান আহিলে 2